সকলোকে অসমৰ জ্ঞান চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই উপস্থিত আছোঁ আপোনাৰ পটীয়া গাঁও ফকলা ওচৰৰ এভাগ শিৱ মন্দিৰত। এই শিৱ মন্দিৰৰ আপোনাৰ গোটেই সুন্দৰ পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু ইয়াত যিহেতু এজোপা ৰুদ্ৰাক্ষ গছ আছে, এই ৰুদ্ৰাক্ষ গছজোপা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু ইয়াত তেনেকৈ আপোনাৰ এজন ব্যক্তি আছে, যিজন ব্যক্তিয়ে মন্দিৰভাগ মানে চাই থাকে, সেই ব্যক্তিজনৰ লগতো আমি কথা পাতিম বিশেষ সবিশেষ ভিডিঅ'টো চাই থাকক। ধন্যবাদ। ইয়াত আপোনালোকে কোৱা শুনিছে এজোপা ৰুদ্ৰাক্ষ গছ আছে। যিহেতু আপোনালোকে চাগে দেখা নাই এজোপা ৰুদ্ৰাক্ষ গছ। এই মন্দিৰভাগৰ ওচৰতে এজোপা ৰুদ্ৰাক্ষ গছ আছে। ৰুদ্ৰাক্ষ গছ ক'ত আছে ৰুদ্ৰাক্ষ গছ? এইজোপা কোনজোপা ৰুদ্ৰাক্ষ গছ? এইজোপা ৰুদ্ৰাক্ষ। এয়া আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে এইখন এজোপা ৰুদ্ৰাক্ষ গছ আছে। এই গছজোপা গুটি লাগি আছে। এই গছজোপা কিমান বছৰ হ'ল? আপুনি এখন আহক। মন্দিৰ হেৰি কৰি থাকোঁতে হয় যিহেতু মন্দিৰভাগৰ যিহেতু 40-45 বছৰ হ'ল। আপোনালোকক কওঁ, এই মন্দিৰভাগৰ যিহেতু 40-45 বছৰ হ'ল, এই মন্দিৰভাগৰ লগতে এইজোপা ৰুদ্ৰাক্ষ গছো তেখেতে ৰোৱা হৈছিল। এই গছজোপাও আপোনাৰ 40 বা 45 বছৰ হৈছে। এনেই কোৱা শুনিছে আপোনাৰ ৰুদ্ৰাক্ষ গছ বুলিলে আপোনাৰ গছজোপাৰ মহত্বই বেলেগ। যিহেতু ৰুদ্ৰাক্ষ পৰি থাকে লাগিব লাগিব বাৰু। ইয়াৰ ওচৰ পাজৰে মানুহ নিয়েহি নে ৰুদ্ৰাক্ষ? নাজানে মালা চালা কিবা নিজেই লৈ যাব লাগে, বনাই দিব লাগে। কাৰো মালা কোনো বনাই দিব নোৱাৰে। মই মালা এটা বনাই দিলোঁ, তই মাছে মাংস খাই দিলি কিছু। আৰু কথা কৈছোঁ, আপোনালোকৰ যোনটো ৰুদ্ৰাক্ষ গছ, ৰুদ্ৰাক্ষ গুটি মানে আপোনাৰ 5মুখীয়া হ'লে বা 7মুখীয়া হ'লে ৰুদ্ৰাক্ষ ভাল বুলি কোৱা শুনো। সেইটোৱে এতিয়া 7মুখীয়া ৰুদ্ৰাক্ষ কপালে ক'ব। কপালে ক'ব। 7মুখীয়া ৰুদ্ৰাক্ষ মানে আপোনাৰ পাবলৈ টান। কপালে ক'ব আপোনাৰ। কপালে ক'ব। বহুত বহুত ধন্যবাদ জনাইছোঁ। আপোনাৰ নামটো কওঁক? মোৰ নাম আমাৰ একো অভিলাষ নাই, মুঠতে সৰ্বজনীয় মন্দিৰ আমি নিজেই এলি পাৰিলোঁ চৰাই আছোঁ আৰু থাকিম কেইদিন। এনেধৰণে যদি ভক্তসকলে উদ্ধাৰ কৰি লয় সেইটো নিজৰ কথা, আমাৰ নহয়। আপোনাৰ ঘৰত কোন কোন আছে? মোৰ ঘৰত সমস্তই আছে, ককাই ভাই সকলো আছে। সকলোৱে কোনো হেৰি নাই, নাতি নতুন ঠিকে আছে। এতিয়া কথা কৈছে আপুনি যিহেতু আছে কাৰণে এইভাগ মন্দিৰ আছে তাৰপৰা আছে আৰু মোৰ বেকত উঠাই আছে। সেইকাৰণে আপোনাৰ নৱপ্ৰজন্মক উঠাব লাগে। উঠি আছে, মই শিক্ষা দি আছোঁ, সেইমতে মোক চলি আছে। হয়নে? বুম 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 গম পাইছোঁ। মই এতিয়া আচ্ছা, ইয়াৰ পৰা বল বম যোৱা হয় হয় নিশ্চয়। বুম বুম হয় বুম বুম সেইটো আৰু এইজোপা দেখিছে ৰাইজ ৰুদ্ৰাক্ষ গছ। এইজোপা ৰুদ্ৰাক্ষ গছ চাওকচোন, গুটি লাগি আছে আকৌ। এইজোপা গুটি লাগি আছে চাওক। সেইজোপা গুটি লাগি আছে। আৰু এয়া হ'ল বগীজাম। এইজোপা বগীজাম দেই। এইজোপা ৰুদ্ৰাক্ষ গছ চাওক। জবা ফুল যি বিচাৰিছে অকণ অকণ